কিমান আৰু গুৱাহাটীৰ সায়েন্স মিউজিয়াম চাই থাকিব আজি বলক খনাপুৰত থকা সায়েন্স সিটিলৈকে লৈ যাওঁ তো এআই বিজ্ঞান নগৰী নতুনকৈ বোলে আৰু কিবা আপগ্ৰেড হৈছে তো বলক একদম প্ৰপাৰ দেখাব চেষ্টা কৰিম তো এইফালে মোৰ লগত আছে সিদ্ধাৰ্থ দা আৰু এইফালে আছে মানৱ ব্ৰেণ্ড মই নাই হা এতিয়া এতিয়া নহয় এতিয়া চশমাটো পিন্ধি কিনে আছা মানৱ আৰু মই মানে ফাৰ্ষ্ট টাইম আহিছোঁ আমাক অলপ গাইড কৰি দিবানে আজি মই গাইড এইটোৱে বাকী আছিল নেকি এক্সপ্ল'ৰ কৰিব এইটো বাকী আছিল মানে চব জেগা ঘূৰিলোঁ কিন্তু এইটো জেগাত মানে আহি পোৱা নাছিলোঁ কিন্তু ফাইনেলি আজি আহি গ'লো ৰাস্তা একদম অকোৱা পকা একদম ফিনিয়া ৰাস্তা আৰু এইটো আপটো চাওক না মানে বহুত বেছি আপ যোনে যোনে ৰিয়েলত আহিছে গমেই পায় এইটো কিন্তু ধেমালি আপ নহয় দেই বহুত আপ গাড়ী চাওক বাপৰে বাপ গাড়ী এতিয়া আহিটো পালোঁ আৰু আজি চানডে ন এই মানুহ চাওক দুনিয়াৰ মানুহ টিকেট কটা এটা টিকেটৰ কাৰণে ইমান ষ্ট্ৰাগল কৰিব লগা হৈছে মানে ভিতৰত কিবা সাজ বস্তুৱে হ'ব এতিয়া কাটি লওঁ 50 টকা টিকেট আধা ঘণ্টা লাইন ধৰি ফাইনেলি টিকেট পাই গ'লোঁ পাৰিলে আপোনালোকে চানডে নাহিব কাৰণ চানডে বহুত বেছি মানুহ হয় এতিয়া ভিতৰত সোমাই গ'লোঁ এতিয়া ইফালে এণ্ট্ৰি আৰু ভিতৰত সোমাই লগে লগে কিন্তু বস্তুবিলাক দেখা নাপায় এনেকে এক ৰাউণ্ড ঘূৰি ঘূৰি ওপৰত যাব লাগিব সঁচাকে কি বনাইছে ভাই মানে গুৱাহাটীৰ কি সায়েন্স মিউজিয়াম এই সায়েন্স চিটিখন মানে বেলেগ এখন দুনিয়া আৰু এই বল কেইটা ওপৰলৈকে উঠাব লাগে ৰছীডাল নললাকে কিন্তু ৰছীডাল লৰিয়ে যায় তো ঘূৰে নেকি এনেকৈ তেনেকৈ ঘূৰাব পাৰে এইটো এনে ঘূৰাই ভাল আৰু চলাব পাৰে কিন্তু এইটো ভাল চাওক কি বঢ়িয়া এই সৰু বাচ্ছাৰ হয় ডাঙৰো কৰিব পাৰে কিন্তু এইটো ভাল লাগে কিন্তু দেই ভাল লাগিছে নিজৰ চেহেৰাখন কিমান বেয়া ইয়াতে দেখা পায় ইয়াতে দেখা পাই ন নিজৰ চেহেৰাটো মানে কিমান বেয়া চাই লোৱা নিজৰ চেহেৰাটো একবাৰ ভিতৰতে এইটো এটা কফি কাউণ্টাৰ আছে ইয়াত কফি চাহ বিস্কুট যি খাই মানে এইখিনি ধুনীয়াকৈ ব্যৱস্থা কৰি থোৱা আছে পইচা লাগিব দে কিন্তু ইয়াত দেখুৱাই আছে ভয়ংকৰ ঘূৰ্ণী বতাহ চাওক এই ঘূৰ্ণী বতাহ নে ধোঁৱা ধুনা দিছি ধুনা ভালে লাগিছে বাৰু ইয়াৰ ভিতৰত বোলে কিবা জীৱন্ত দৃশ্য বুলি দেখাই আছে বাপৰে বলকচোন চাওক কি হয় মালটো কি হয় মানে বস্তুটো হয় কি মানে বালি নে নিমখ মানে ধৰিব পৰা নাই এইটো বিজ্ঞান কিতাপ পঢ়িব লাগিব গম পাই পইচা বিজ্ঞান কিতাপ পঢ়িছা কেতিয়াবা মানে ভালকে যদি বুজে এইটো এটা ভেলি হয় মেইন খেলখন মানে লাইটিং দি চলি আছে চাব মই দেখাই আছো মানে ইয়াতে নাম্বাৰটো আপোনালোকে এনেকৈ উঠাব এইটো দেখা পাইছে 250 মই উঠাম চাব দেই এনেকৈ লৈ এইটো গায়ব হৈ গ'ল এনেকৈ উঠাব পাৰি আৰু এনেকৈ উঠাব পাৰি লাইটিঙৰ খেলা এইটো কিবা এটা ভাৰ্টিগো টানেল হয় সুৰংগ আৰু অলপ সোমাবলকচোন কেনেকুৱা লাগে চাওঁ ভাই ৰে মানে এনেকুৱা লাগিছে ঘূৰি আছে ৰিয়েলত ঘূৰি আছে কিন্তু ঘূৰা নাই এই বস্তুটো মানে ঘূৰি আছে এইটোকে কয় বিজ্ঞান এই বস্তুটো জাগাত আছে কিন্তু দেই কিন্তু যেতিয়া আপোনাক ভিতৰত সোমাব এনেকুৱা লাগিব মোৰ লগত ঘূৰি আছোঁ এনেকুৱা লাগিব কিন্তু এইটো এনেকুৱা নহয় মানে ইয়াকে কয় বিজ্ঞান সেইকাৰণে বিজ্ঞান পঢ়াটো ভাল সৰু চলিয়াতে মাথা ঘূৰি পৰিব কিন্তু দেই সঁচাকৈ চায়েন্স কি বস্তু আপোনালোকে চায়েন্স চিটি আহিলেহে বুজি পাব বেলেগ এখন দুনিয়া আৰু এতিয়া এইটো চাব এইটো চাওক ৱাও এনেকুৱাই আৰু ভাল লাগে কিন্তু দেই তই এতিয়া সোমাই আহিলোঁ ডিজিটেল এডভেঞ্চাৰৰ ভিতৰত কাঠফুলা যে মানে সেই হৈছে কি দেই ধুনীয়াকৈ লাইটিং দি ডেক'ৰেশ্যন কৰি তাত এটা হৰিণা আছে মানে এইখিনিত একদম ফটো উঠা মানুহ ভৰপূৰ আৰু ইয়াত দেখুওৱা হৈছে কাজিৰঙা এডভেঞ্চাৰ মানে সম্পূৰ্ণ কাজিৰঙাখন একদম 3D দেখুওৱা হৈছে চাওক কিমান ধুনীয়া লাগিছে এটা ঘৰৰ মূৰ্তিও আছে তোমাৰ যদি উৰা সপোন আছে আকাশত ফেচাৰ দৰে তেতিয়াহ'লে চায়েন্স চিটি আহিব লাগিব নেকি ইয়াতে থিয় কৰিব ইয়াতে থিয় হৈ আপোনালোকে ওপৰৰ পৰা গোটেই ভিউটো চাব পাৰে ড্ৰোন শ্বট টাইপৰ এই মেপ আৰু এইখন হেৰি আমাৰ ঘৰ নেকি ন এইটো এইখন চেৰা নেকি চেৰা এইখন অসমীয়া হয় বেলেগ নহয় বাকী ইয়াত কিছুমান বাদ্যযন্ত্ৰ আছে চাওক ঢোল পেঁপা দতৰা মানে কি বজাব এনেকৈ টিপি দিয়ক বাজি যাব ইয়াত চাওক এখন ফটো আছে এই ফটোখনত আপোনাৰ মানে মুখখন মানে লগাই দিব পাৰে আৰু এইবিলাক মোবাইলতে পাৰি কিন্তু ইয়াতে লগোৱা ফিল্ডটোৱে বেলেগ ন তো এতিয়া এইবাৰ এখন বেলেগ এখন দুনিয়া দিছোঁ মানুহখিনি গম পা আদিম যুগৰ এখন দেশ গম পাইছে নাই য'ত আপোনালোকে দেখাব এনেকুৱা ডাইন'ছৰ চাওক ডাইন'ছৰৰ দুনিয়া তেতিয়া মানে পৃথিৱী কি বস্তু আমি এইবিলাক গমেই নাপাওঁ ডাইন'ছৰ আহিল উল্কাপিণ্ড ডাইন'ছৰবিলাক এনেকৈ ধ্বংস হ'ল সেই চিষ্টেমটো ইয়াত দেখুৱাই আছে এইটো এটা বৃহৎ চকা হয় মানে ইয়াত যদি আপোনালোকে যায় সৰ্বশৰীৰটো দেখা হ'ব মানে 360 দেখা হ'ব আপোনাৰ ওপৰত চাব নে তলত চাব চব ফালে কেৱল মই আৰু মই পিছফালে কেৱল লেট্ৰা লাগি আছে নেকি চাই ল'ব পাৰি লাগি আছে নেকি এইটো চকা নহয় ঠিকে আছে আপোনাৰ ল'ৰা ছোৱালীকো কেতিয়াবা নিশ্চয় ইয়াতে লৈ আহিব সিহঁতে মানে আহি কৈছোঁ ন বহুত বেছি ভাল হ'ব মানে ক'ব লাগিলে বস্তু আৰু বহুত আছে মানে সৰু সুৰা এনেকুৱা বস্তু বহুত আছে কিমান চাব মই একদম মেইন পাৰ্টকেইটা দেখাই আছোঁ আৰু প্ৰথম দুনিয়াখনৰ পৰা ওলাই আহিলোঁ এতিয়া বলক ছেকেণ্ড দুনিয়াখনলৈকে যাওঁ বিশ্ব ব্ৰহ্মাণ্ড চায়েন্স চিটিৰ মানে দুটা ভাগ এটা আমি চালোঁ ইয়াতে এইটো কিমান ওপৰত আছিল আৰু সেইটো চাওক সেইটো আৰু ওপৰত যাব লাগিব আৰু এই ওপৰত যে গ'লটো দেখা পাইছে সেইটো কিন্তু বহুত দূৰ জেগাৰ পৰা দেখা পায় দেই গণিব নোৱাৰে আপুনি গণিব নোৱাৰা বহুতকেইটা চিৰি আছে গন্তি কৰি টাইম লৈ আহিব গন্তি কৰিব পাৰিব এটা খণ্ড পাৰ হৈলোঁ এতিয়া ছেকেণ্ড খণ্ড এইটো চাব গ'লে মানে 80% কামহে বাকী হৈছে চাওকচোন তাত কিবা এটা বনাই আছে যিহেতু এলেকাটো বহুত ডাঙৰ প্ৰজেক্টটো বহুত হেভি ইমানতো আৰু চিৰি দি উঠি আহিব নোৱাৰে ন সেইকাৰণে মানে লিফ্টৰো মানে ব্যৱস্থা কৰি আছে কিন্তু বনোৱা হোৱা নাই আৰু বনাব এই তাতেও বনাইছে তলত আমি যে উঠি আহিলোঁ আৰু ইয়াতেও বনাই আছে আৰু কাম হ'ব আৰু দুইফালে একেবাৰে কিন্তু হেভি লিফ্ট বনাই আছে এতিয়া চাওকচোন বতৰটো কেনেকৈ যে আহিছে ওপৰত যাওঁ জল্দি আহি পালোঁ বিশ্ব ব্ৰহ্মাণ্ড তাৰপিছত লিখা আছে বিশ্ব ব্ৰহ্মাণ্ডক বুজোৱা হওক এইখন এখন বেলেগ দুনিয়া আমি বহুত তলৰ পৰা এতিয়া আকৌ বহুত ওপৰলৈকে চাব নেকি কিমান তলৰ পৰা আহিছোঁ এই চাওক বাপৰে সেই তাৰ পৰা আহিছোঁ এনেকৈ চিৰি দি উঠি
এইটো এটা বেলেগ ছেকশ্যন মানে ইয়াৰে ভিতৰত এণ্ট্ৰি কৰিব লাগিব এতিয়া তাৰে আগতে বাহিৰতে চাওক এটা প্ৰকাণ্ড শিল আছে কিন্তু এইটো আৰ্টিফিচিয়েল হয় দেই বাপৰে কি আছে ভিতৰত দুনিয়াৰ মানুহে দেখোন চাৰিওফালে কি চাব মাথা কাম নকৰা গৈছে মানে কি চাওঁ কি নাচাওঁ ইয়াত এটা বস্তু দেখা পালোঁ আপোনালোকে চাওক ইয়াত মহৎলোকৰ বাণী লিখা আছে মহৎলোকৰ বাণী যদি আপোনালোকে চাব বিচাৰে এই বস্তুটো এনেকৈ উঠাব লাগিব ইয়াত লিখা আছে হোল্ড এণ্ড লিফ্ট আপ এইটো চাওক এইটো কিন্তু বেলেগ মানে প্ৰত্যেকটা এনেকুৱা ভাগ আছে ইয়াতে এইটো এটা ভাগ আছে এইফালে এইটো বেলেগ আৰু টলেমি পটেমি কিবা এনেকৈ আছে ধৰি লওক মহৎলোকৰ বাণীবিলাক এইটো তোমাৰ আছিল নেকি এইফালে আছে এনেকৈ মহৎলোকৰ বাণী পঢ়িব পাৰে এনেকৈ আছে আৰু ইফালে আছে জহালেছ কেপলাৰ এইফালে আছে আৰু দূৰবীক্ষণ যন্ত্ৰ যে সেইটোৱে শ্ব' কৰা হৈছে মানে কেনেকৈ মানে ইউজ কৰা হয় সেইটোৱে ধুনীয়াকৈ দেখুওৱা হৈ আছে ইয়াত মানে হল মানে বহুতকেইটা আছে ইয়াত কিবা এটা অমনি থিয়েটাৰ দেখা পালোঁ থিয়েটাৰ দেখাব নেকি মানে ইয়াৰে ভিতৰতে 3D থিয়েটাৰ দেখুওৱা হয় যদি আপোনালোকে চাব বিচাৰে 50 rupees টিকেট কাটি চাব পাৰে ইয়াত মানে কিছুমান হিষ্টৰিকেল কথা লিখা আছে সেইবিলাকে মানে ইয়াত ধুনীয়াকৈ শ্ব' কৰা হৈছে কোনফালে চাব এইফালে চাব নে এইফালে চাব গোটেই ৰাউণ্ডটো এইখিনিয়ে আৰু ইয়াৰে ভিতৰত যদি সোমাই যায় আপোনালোকে দেখা পাব ইউনিভাৰ্ছ গেলাৰী মানে সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডখন ইয়াত শ্ব' কৰা হৈছে এইবাৰ কিবা এখন ইউনিভাৰ্ছ নামৰ গেলাৰীত সোমাই আহিলোঁ মানে কি কি বস্তু হয় একো সঁচাকৈ ধৰিব নোৱাৰি দেই ইয়াত চাওক কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ গহ্বৰ নামটো ভগৱানৰ কিন্তু বস্তু বেলেগ ইয়াত কিবা ৰেইচ নামৰ বস্তু দেখুওৱা হৈছে যিটো মানে আপুনি খালী চকুৰে চাব নোৱাৰে টেলিস্কোপ ব্যৱহাৰ কৰি চাব লাগিব সেইটো ইয়াত দেখুৱাই আছে বাছ ষ্টেচন ৰেল ষ্টেচন বহুত দেখা পায় আন্তৰিক ষ্টেচন দেখা পাইছে নেকি আৰু এয়াই মোৰ ওপৰত আন্তৰিক ষ্টেচন মানে এইটো এটা ঘৰ বুলিও ক'ব পাৰে যিহেতু মানে পৃথিৱীৰ ওপৰত মহাকাশখন ঘূৰি আছে ন আৰু ইয়াতে থাকি মহাকাশচাৰীসকলে কাম কৰে ভাবক কেনেকুৱা এটা মানে ভাবিলে কেনেকুৱা লাগে আৰু এইটো হ'ল চন্দ্ৰায়ন 3 আচলতে মানে এইটো চন্দ্ৰৰ ওপৰত মানে লেণ্ড কৰিবলৈ এই বস্তুটো বনোৱা হয় কাষতেই লাগি আছে আৰু ইয়াৰ মংগলযান মানে গোটেই মহাকাশৰ বস্তুখিনিয়ে আছে ইয়াত ওলাই আহিলোঁ গৰমৰ মাজত বতৰটো বহুত বেছি বেয়া কৰিছে মানে ভিতৰত মানে গোটেই মানে আকাশৰ বস্তুবিলাক যিবিলাক মানে আকাশী যান জঁট সেইবিলাক মানে ইয়াতে শ্ব' কৰা হৈছে ভিতৰত তো ছায়েন্স চিটিৰ মানে দেখাবলগীয়া এইখিনিয়ে মানে বহুত কিবা কিবি আছে কিমান দেখাব আৰু সৰু সুৰা বস্তু আৰু বহুত আছে আৰু এইফালেতো বনাই আছে কৈছোৱে আৰু বতৰটো বহুত বেয়াকৈ হৈছে এই ধূলি উৰি বৰষুণে দিয়ে নেকি আৰু তলততো পাৰ্কিং আছে আমি তলত পাৰ্কিং কৰি থৈ আহিছোঁ ইচ্ছা কৰিলে আপোনালোকে ওপৰতো গাড়ী লৈ আহিব পাৰে যদি তলত মানে যদি গাড়ী চাড়ী পুৰা যদি ভৰ্তি হৈ যায় এনেকৈ ওপৰত আহি ইয়াতেও ৰাখিব পাৰে মানে পাৰ্কিঙৰ সুবিধাটো কিন্তু আছে নোহোৱা নাই ইয়াত এখন আইনা আছে আপোনালোকে চাব পাৰে এইখন মানে এণ্ডিংটো নাই মানে চাওক এই চাৰিওফালে এইখন মানে ছায়েন্স মিউজিয়ামতো আছে কিন্তু ইয়াত কিন্তু বেছি ভাল লাগিছে যিটো লাইটিং চাইটিং দিছে চাওক ভাই এইফালে মই চাৰিওফালে মই ওপৰতো আছোঁ ভাই বাহিৰত বতৰ চাব পাৰে আপোনালোকে ধুমুহা একদম বতাহ বৰষুণ চব মানুহ ইয়াতে মানে ফচি গৈছে কোনো যাব পৰা নাই এতিয়া বন্ধ হ'ব 4টা বাজে ঘূৰণে মতো বেছি ঘূৰিছে বেছি ওলাইছে নেকি ভাই বাহিৰত বৰষুণ নহয় সেইকাৰণে চাওক ঘূৰ্ণি বতাহ বাপৰে সঁচাকৈ তেতিয়া কিন্তু বেয়া স্পীড ঘূৰিছে দেই মানুহবিলাক চাওক ভিতৰত সোমাই আছে বাহিৰত মানে ওপৰত বৰষুণ নপৰে কিন্তু গোটেই বাচিটাবিলাক আহি আছে ন এই মানুহ চানুহ চাওকচোন গোটেই সোমাই ভৰ্তি হৈ আছে ইয়াতে এখন কফি কৰ্ণাৰ আছে মানে মানৱে আমাৰ সুধি কেইটকা লাগে চিঙৰাত 20 টকাকৈ চিঙৰাত 20 টকা আৰু কফি এটা মেনু আছে চাই লওক হয় নেকি ইয়াতে মেনুখন আছে এয়া পঢ়ি চাওক ভেজ ৰোল 50 টকা ভেজ ৰোল 50 টকা চিকেন ৰোল 60 ছায়েন্স চিটিত আহি তাকো এনেকুৱা পৰিস্থিতি হ'ব বুলি মই কিন্তু ভবা নাছিলোঁ দেই মানে বৰষুণটো আহিছে লগতে বতাহো আহিছে সেইকাৰণে পুৰা বাচিটা ভিতৰতে পৰি গৈছে আৰু ভিতৰতে এনেকৈ চাওক কেনেকৈ পানী ভৰ্তি হৈ গৈছে পুৰা এই পানীবিলাক সিঁচি আছে দেখিছিলে পানী কেনেকৈ সিঁচি আছিল মানে ভাহি গৈছে ছায়েন্স চিটি ভাহি গৈছে এতিয়া তললৈকে নামি আহিলোঁ এতিয়া যাওক বৰষুণটো কমিছে আৰু পটাপট ঘৰত যাব লাগে নহ'লে জোৰকৈ আহিলে চেছ আৰু বৰবাদ হেলমেট চেছ এনেকৈ থৈ গৈছিলোঁ চি ভিতৰত ভগৱান পানী ওলাইছেনে পানী ভিজিছে ঘামৰ দৰে পানী ওলাই আছে পানী গৈছে মাল তো পটাপট ইয়াৰ পৰা ওলাই যাওঁ জোৰকৈ আহিলে আৰু প্ৰব্লেম হৈ যাব আপোনালোকে আহিব ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 4টা বজালৈকে অ'পেন আছে লোকেশ্যনটো বহুতে গমেই পায় হ'লেও কৰিছে এইখিনি লোকেশ্যনৰ নাম হ'ল টেপেচিয়া বুলি কয় যদি জুবিন ক্ষেত্ৰৰ পৰা আহে আপোনালোকে জুবিন ক্ষেত্ৰ পাৰ কৰি আহিয়ে 1 কিলোমিটাৰমান আহিয়ে আপোনালোকৰ লেফ্ট চাইডে ছায়েন্স চিটিখন আছে যদিহে নগাঁও চাইডৰ পৰা আহে জুবিন ক্ষেত্ৰৰ কাষত যিটো টলগেট আছে সেইটো পাৰ কৰি আহিয়ে হ'ব এনেও আপোনালোকে মেপত ছায়েন্স চিটি বুলি চাৰ্চ কৰিলে পায়ে যাব তো এইটোৱে আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই